আজি মই যেহেতু অহা কালি পৰহি মই উজনি অসমত থাকিম 5 তাৰিখলৈকে নৰখি মই আজিয়েই আমাৰ ৰাজ্যৰ বীমা কোম্পানীসমূহক মোৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকে জানি ভাল পাব কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বীমা কোম্পানীসমূহক বীমাৰ ধন নিষ্পত্তি কৰিবলৈ বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে। সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি মোৰ কাৰ্যালয়ত মই ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিব আমি সকলোৱে লগ হৈ ৪৬টা বীমা কোম্পানীৰ অধ্যক্ষ পৰিচালন সঞ্চালক মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসমূহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াত জীৱন বীমাও আছে, স্বাস্থ্য বীমাও আছে, মটৰ বীমাও আছে, সম্পত্তি বীমাও আছে, ব্যৱসায়িক আৰু বাণিজ্যিক বীমাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহো আছে। এতিয়া আমি কি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ? বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথি পত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব, প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। সম্পত্তি আৰু বাণিজ্যিক দাবীৰ ক্ষেত্ৰত নথি পত্ৰ নষ্ট হ'লে পলিচিৰ চৰ্ত অনুসৰি পূৰ্বৰ ষ্টক, বেংকৰ নথি অথবা সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ তেওঁলোকে সুবিধা দিব। আমাৰ বান আক্ৰান্তত যিসকল মৃত্যু হৈছে তেওঁলোকৰ বাবে ডেথ চাৰ্টিফিকেট আদিৰ বাবে অপেক্ষা নকৰি চৰকাৰে দিয়া লিষ্টৰ ওপৰতে ডেথ ক্লেইমসমূহ নিষ্পত্তি কৰি দিয়াৰ বাবেও তেওঁলোকে সিদ্ধান্ত লৈছে। গৃহ বীমাৰ ক্ষেত্ৰত সৰু ক্ষতিৰ দাবীসমূহ ফটো, ভিডিঅ' পৰিদৰ্শন আৰু সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো দ্ৰুত নিষ্পত্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ দাবীসমূহো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিত্তিত ৰিলিজ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে। সেয়েহে মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজক আন্তৰিকতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে তৎকালীনভাৱে নিজৰ বীমা কোম্পানীসমূহৰ লগত যোগাযোগ স্থাপন কৰক আৰু ক্ষয় ক্ষতিৰ ফটো, ভিডিঅ' আদি সংৰক্ষণ কৰক আৰু বীমা কোম্পানীসমূহে আগবঢ়োৱা এই সুবিধা আপোনালোকে সম্পূৰ্ণৰূপে গ্ৰহণ কৰক। ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বীমা কোম্পানীসমূহৰ লগত
নিৰবিচ্ছিন্ন সম্পৰ্ক ৰক্ষা কৰি চলিব, যাতে আমি বীমাৰ সম্পূৰ্ণ সুবিধা আপোনালোকক দিব পাৰোঁ। আৰু মই ব্যক্তিগতভাৱেও এই ক্ষেত্ৰত নিৰীক্ষণ কৰি থাকিম, যাতে আমি ৰাইজক সৰ্বাধিক সুবিধা দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰথমতে আজি অৰুণোদয় ২৫০০ টকা, ৩, ৪, ৫ তাৰিখৰ ভিতৰত ১৫,০০০ টকা, ১০ তাৰিখে আকৌ ১০,০০০। কিন্তু এইখিনিয়ে যথেষ্ট নহয়। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, ঘৰৰ বাবে, জীৱ জন্তুৰ বাবে, এই ডেমেজ এছেছমেণ্টৰ কামো অহা ৭ তাৰিখৰ পৰা আৰম্ভ কৰিম। আৰু এই ডেমেজ এছেছমেণ্ট কৰাৰ বাবে জিলাৰ যিসকল ছাৰ্ভেয়াৰ হ'ব, তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পৰ্বও খুব সোনকালে আমাৰ জিলা আয়ুক্তসকলে আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ বিপদৰ সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আপোনালোকৰ লগত দৃঢ়তাৰে সৈতে থিয় দি থাকিব। মই পুনৰ এবাৰ আপোনালোকৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিক সন্মুখীন হ'বলৈ পৰম পিতাই আপোনালোকক শক্তি প্ৰদান কৰক। তাৰ বাবে মই পৰম পিতাৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা জনাইছোঁ। থোৰতে মই আজি কৰা ঘোষণাবিলাক আকৌ এবাৰ কুইকলি আপোনালোকক ক'ব খুজিছোঁ। জুলাই মাহৰ ইলেক্ট্ৰিচিটি বিল আপোনালোকে দিব নালাগে। ৰাজ্য চৰকাৰে এই বিল প্ৰদান কৰিব। খালি এই সুবিধা ৩০০ ইউনিটতকৈ কম ব্যৱহাৰ কৰা উপভোক্তাসকলৰ বাবে মুকলি কৰি দিয়া হৈছে, বা তেওঁলোকে এই সুবিধা লাভ কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এইবাৰ মাটিৰ খাজানা দিব নালাগে। আগতে মই ঘোষণা কৰা ১৫,০০০ টকা ৩, ৪, ৫ তাৰিখৰ ভিতৰত লাভ কৰিব। অতিৰিক্তভাৱে ১০ তাৰিখে আমি আকৌ ১০,০০০ টকা দিয়াৰ ব্যৱস্থা কৰিম। অংগনবাদী কেন্দ্ৰৰ বাবে ২ লাখৰ পৰা ২.৫ লাখ টকা, স্কুলৰ বাবে ২,১০,০০০ টকা আৰু নামঘৰৰ বাবে ১.৫ লাখ টকা প্ৰদানৰ আঁচনিও আমি সমান্তৰালভাৱে আৰম্ভ কৰিম। ইয়াৰ লগতে APSCৰ পৰীক্ষাৰ সম্পৰ্কত মোক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আমাৰ যুৱক যুৱতীসকলে অনুৰোধ কৰিছিল যে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ যি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা ৯ তাৰিখে হোৱা কথা আছিলে, তাক পিছুৱাই দিব লাগে, যাতে শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত ৰাইজে কোনো অসুবিধা ভোগ কৰিব নালাগে। আজি লোকসেৱা আয়োগে এই পৰীক্ষাও অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছে। আমি অতি সোনকালে পৰীক্ষাৰ দ্বিতীয় ডেট ঘোষণা কৰিম, কিন্তু তেতিয়া ঘোষণা কৰিম যেতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি উন্নত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ যিসকল সহৃদয় ৰাইজে, সংগঠনে, NGO, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু অসমৰ ভিতৰৰ পৰা যিসকলে চৰাইদেউ আৰু শিৱসাগৰৰ ৰাইজক এই দুৰ্ভাগ্যজনক অৱস্থাত সহায় কৰি আছে, তেওঁলোকক মই পুনৰ এবাৰ আন্তৰিক অভিনন্দন জনালোঁ। মই আগতে সদায় কৈ আহিছোঁ যে ব্যক্তিগতভাৱে নিজে সাক্ষাৎ কৰি দুৰ্ভগীয়া ৰাইজক সেৱা কৰাৰ আনন্দই বেলেগ। আৰু যিসকলে এই কাম কৰিব পাৰিছে, নিশ্চয় তেওঁলোকে ৰাইজক সহায় কৰাৰ এই আনন্দ, আধ্যাত্মিক আনন্দ, স্পিৰিচুৱেল প্লেজাৰ ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। মই সকলোকে, যিসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান সাহায্য অভিযানত যোগদান কৰিছে, শাৰীৰিকভাৱে, মানসিকভাৱে, আৰ্থিকভাৱে, সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। স্থানীয় বিধায়ক, ৰাইজৰ প্ৰতিনিধি সকলোকে মই পুনৰ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। যিসকলে নিজে গৈ তাত সেৱা কৰিব পৰা নাই, বা যিসকলে তাত সেৱা কৰাৰ উপৰিও অতিৰিক্তভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সহায় আগবঢ়াইছে,
তেওঁলোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানি ভাল পাব যে এতিয়ালৈকে মাইক্ৰ' ডনেশ্যন সৰু ডনেশ্যন ৯,২২০ গৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে। ইয়াৰ QR কোড ডনেশ্যনৰ কেনেকৈ দিব পাৰি তাক মোৰ ফেচবুক পেজত দি ৰখা হৈছে। যিসকল সহৃদয় ৰাইজে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান আগবঢ়াব খোজে, মই কোৱা নাই দান আগবঢ়াব লাগে বুলি, কিন্তু যিসকলে আগবঢ়াব বিচাৰে তেওঁলোকৰ বাবেও QR কোড আদি আমাৰ ফেচবুক পেজত আছে, আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব। ইতিমধ্যে ৯,২২৯ গৰাকী ব্যক্তিয়ে এই ধৰণে দান আগবঢ়াইছে। আজি তাৰেই ধনেৰে জুলাই মাহৰ আমি ইলেক্ট্ৰিচিটি বিল দিয়াৰ বাবে সিদ্ধান্ত কৰিছোঁ। তাৰে পুঁজিৰে আমি ক মানৰ পৰা অষ্টমমান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকললৈ দুযোৰ বিনামূলীয়া ইউনিফৰ্মো পঠাবৰ বাবে আজি আমি পুঁজি মুকলি কৰি দিছোঁ। অৰ্থাৎ যি ধৰণেই নহওক কিয় আমি ৰাইজৰ কাষত থিয় হৈ থাকিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অহা 3 দিন মই নিজেও উজনি অসমত থাকিম আৰু আপোনালোকৰ বাবে আৰু কি কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। মই আকৌ কৈছোঁ, আজি কৰা ঘোষণা আটাইবিলাক ইঞ্চুৰেঞ্চৰ পৰা বেংক মৰেটৰিয়ামৰ পৰা ই হৈছে এটা ইক'চিষ্টেম আমি ডেভেলপ কৰি আছোঁ, যাতে ৰাইজে স্বাভাৱিক জীৱন যাত্ৰালৈ উভতি আহিব পাৰে। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্টৰ কাম 7 তাৰিখৰ পৰা আৰম্ভ হ'বহে। সেইটো বিষয়ে মই আপোনালোকক আকৌ উল্লেখ কৰিম। মহিলা উদ্যমিতা অভিযান, আত্মসহায়ক গোট লাখপতি বাইদেউ মোৰ হৃদয়ৰ অতিকে ওচৰৰ। বাইদেউসকলৰ বাবেও আমি মহিলা উদ্যমিতা অভিযানৰ বাইদেউসকলৰ বাবেও আৰু আপোনালোকৰ যি চিন্তা 10,000 টকাৰ সম্পত্তি যি আপোনালোকে কৰিছিলে নষ্ট হৈ গ'ল, কেনেকৈ আৰু ভৱিষ্যতে 25,000 পাব, যিটো আপোনালোকৰ চিন্তা আছে তাকো মই সোনকালে দূৰ কৰিম। মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই 2-3 দিনৰ ভিতৰতে লৈ আহিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।